নমস্কাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো তো ফ্ৰেন্ডছ এটা বহুতে ভাল খবৰ ফাইনালি এমটিএছ আৰু হাবিলদাৰৰ নতুন ভ্যাকেন্সি মুকলি কৰিছে এছএছচিৰ ফালৰ পৰা তো আপোনালোকে যদি সিম্পল মেট্ৰিক পাছ কৰিছে তো আপোনালোকৰ কাৰণে এটা বহুতে ভাল খবৰ তো আপোনালোকৰ এমটিএছ আৰু হাবিলদাৰৰ যিখিনি এবাৰ 2026-26 ৰ যিখিনি নতুনকৈ ভ্যাকেন্সি তেওঁলোকে মুকলি কৰিছে ইতিমধ্যে তো আপোনালোকে যদিহে এমটিএছ আৰু হাবিলদাৰত এপ্লাই কৰিব বিচাৰে আপোনালোকে যে সিম্পল মেট্ৰিক পাছ কৰিছে তো ভিডিঅ'টো আপোনালোকে কন্টিনিউ হেকলৈ চাই থাকিব এইটো ভিডিঅ'ত আপোনালোকক এবাৰ হাবিলদাৰ আৰু এমটিএছৰ কাৰণে যিখিনি নতুনকৈ ভ্যাকেন্সি মুকলি কৰা হৈছে তো ফ্ৰেন্ডছ এই ভিডিঅ'টোত আপোনালোকক ষ্টেপ বাই ষ্টেপ জনাবলৈ গৈ আছো এবাৰ আপোনালোকৰ এই কিমান ভ্যাকেন্সি মুকলি কৰা হৈছে লগতে আপোনালোকক এই ভ্যাকেন্সিখিনিত কেতিয়াৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব এপ্লিকেশ্যন ফিজ কিমান দিব লাগিব এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকক জনাইছো যে সিম্পল মেট্ৰিক পাছ হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব তো আপোনালোকে ভিডিঅ'টো কন্টিনিউ কৰি হেকলৈ চাই থাকিব আৰু যদি ফ্ৰেন্ডছ আপোনালোকে নতুনকৈ আমাৰ চেনেলত ভিজিট কৰিছে তো ফ্ৰেন্ডছ আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব ফ্ৰেন্ডছ এটা বহুতে ভাল খবৰ যে এমটিএছ আৰু হাবিলদাৰৰ কাৰণে নতুনকৈ ভ্যাকেন্সি ইতিমধ্যে মুকলি কৰিছে তো যেহেতু আপোনালোকৰ এমটিএছ আৰু হাবিলদাৰৰ যিখিনি নতুনকৈ এবাৰ ভ্যাকেন্সি মুকলি কৰা আছে তো ফ্ৰেন্ডছ আপোনালোকৰ যেটো অফিচিয়েল ৱেবছাইট আছে ssc.gov.in সেই ৱেবছাইটত আপোনালোকে গলে দেখিবলৈ পাব 26 জুন তাৰিখে এই নটিফিকেশ্যনখন প্ৰকাশ কৰিছে আৰু ইয়াৰ আপোনালোকৰ নটিফিকেশ্যনখন ডাউনলোড কৰি দেখুৱাই দিছো মই এখানে আছে ফ্ৰেন্ডছ নটিফিকেশ্যনখন হয় ইয়াত আপোনালোকৰ এমটিএছ আৰু হাবিলদাৰৰ যিখিনি নতুনকৈ ভ্যাকেন্সি মুকলি কৰিছে ইয়াত সকলোবিলাক তথ্য উল্লেখ কৰিছে নটিফিকেশ্যনখনত আৰু এটো হৈছে আপোনালোকৰ যেটো ডেট বিলাক আপোনালোকক প্ৰথমতে জনাই দিছো ইয়াত আপোনালোকৰ মাল্টিটাস্কিং নন টেকনিক্যাল ষ্টাফ এণ্ড হাবিলদাৰৰ নতুনকৈ এবাৰ ভ্যাকেন্সি মুকলি কৰাইছে যেটো ইয়াত আপোনালোকৰ যেতিয়া আপোনালোকে এমটিএছ এই ভ্যাকেন্সিখিনিত এপ্লাই কৰিব বিচাৰে তো আপোনালোকে যোৱাকালি যেটো নটিফিকেশ্যন প্ৰকাশ কৰিছে আৰু যোৱাকালিৰ পৰাই 26/6/2025 ৰ পৰাই আৰু আপোনালোকৰ এপ্লাই ষ্টাৰ্ট হৈছে আৰু জুলাই মাহৰ 24/7/2025 লৈ আপোনালোকে এই ভ্যাকেন্সিখিনিত এপ্লাই কৰিব পাৰিব ইতিমধ্যে আপোনালোকে জনালৈ ডেটটো আৰু ইয়াত আপোনালোকৰ যেটো এপ্লিকেশ্যন ফিজ দিব লাগিব সেইটো ডেটটো আপোনালোকক জনাই দিছো আপোনালোকে যেটো এপ্লিকেশ্যন ফিজ দিব লাগিব সেই এপ্লিকেশ্যন ফিজটো আপোনালোকৰ 25/7/2025 অৰ্থাৎ জুলাই মাহৰ 25 তাৰিখলৈ আপোনালোকে এই যেটো এপ্লিকেশ্যন ফিজ এইটো আপোনালোকে দিব পাৰিব ইতিমধ্যে আপোনালোকক অলৰেডি জনাই আছো যে এছএছচিৰ ফালৰ পৰা আপোনালোকৰ এটা সুবিধা দিয়ে যে তেওঁলোকে যদি আপোনালোকে এপ্লাই কৰতে কিবা ভুল কৰে তো আপোনালোকে এটো কাৰেকচন কৰিব পাৰে উইন্ডোজ কাৰেকচন এটো তো আপোনালোকৰ সেই ডেটটো হৈছে জুলাই মাহৰ 7 তাৰিখৰ পৰা 29 তাৰিখৰ পৰা 31 তাৰিখলৈ আপোনালোকে উইন্ডোজ কাৰেকচনটো কৰিব পাৰিব আৰু আপোনালোকৰ কম্পিউটাৰ ভিছা টেষ্ট এক্সামটো অনুষ্ঠিত হ'ব সেপ্টেম্বৰ অক্টোবৰ মাহত আপোনালোকৰ এক্সামটো অনুষ্ঠিত হ'ব এটো টেন্টেটিভ ডেট হয় আৰু আপোনালোকে যদিহে এই ভ্যাকেন্সিখিনিত এপ্লাই কৰিব বিচাৰে আপোনালোকে ভিডিঅ'টো কন্টিনিউ কৰি চাই থাকিব আৰু ভ্যাকেন্সিখিনি যদি চাবলৈ যাও ফ্ৰেন্ডছ ইয়াত ভ্যাকেন্সি যেটো এমটিএছ ৰ ভ্যাকেন্সি এটো আপোনালোকৰ এতিয়ালৈকে ইয়াত নটিফিকেশ্যনত উল্লেখ কৰা নাই কিমান ভ্যাকেন্সি মুকলি কৰিছে তেওঁলোকে আৰু যেটো আপোনালোকৰ হাবিলদাৰৰ হয় হাবিলদাৰত আপোনালোকে টোটাল আপোনালোকৰ 1075টা ভ্যাকেন্সি তেওঁলোকে মুকলি কৰা ইয়াত উল্লেখ কৰিছে কিন্তু এটো টেন্টেটিভ ভ্যাকেন্সি হয় এটো ভ্যাকেন্সি পিছলৈ বাঢ়ি যাব পাৰে তো ইয়াত আপোনালোকৰ এমটিএছ ৰ ভ্যাকেন্সি এতিয়ালৈকে তেওঁলোকে ইয়াত নটিফিকেশ্যন আপডেট দিয়া নাই তাৰ পিছত এই ভ্যাকেন্সিখিনিত আপোনালোকে যদি এপ্লাই কৰিব বিচাৰে তো আপোনালোকে এই ভ্যাকেন্সিখিনিত এপ্লাই কৰিবৰ বয়স যেটো বয়স হেতু হৈছে আপোনালোকৰ যদি এমটিএছ ৰ পোষ্ট আছে এমটিএছ ৰ আপোনালোকে যদি এপ্লাই কৰিব বিচাৰে 18 বছৰৰ পৰা আপোনালোকে মিনিমাম 18 বছৰৰ পৰা আপোনালোকে এই ভ্যাকেন্সিখিনিত এপ্লাই কৰিব পাৰিব আৰু ম্যাক্সিমাম বয়সটো হৈছে 25 অৰ্থাৎ 25 বছৰলৈকে এপ্লাই কৰিব পাৰিব যিসকল নেকি জেনাৰেল ক্যান্ডিডেট আছে অৰ্থাৎ ইউআৰ ক্যান্ডিডেট আৰু যিসকল কাষ্টৰ বিভিন্ন কাষ্টৰ ক্যান্ডিডেট আছে তেওঁলোকে ৰিলেক্সেশন লাভ কৰিব আৰু ইয়াৰ যেটো বয়স হেতু আপোনালোকক ধৰি দিছে যে 2/8/2000 চনৰ পৰা নলতাৰ দেন 1/8/2007 ভিতৰত আপোনালোকৰ যেটো জন্মৰ তাৰিখ এটো আপোনালোকৰ হ'ব লাগিব তাৰ পিছত আপোনালোকৰ যেটো হাবিলদাৰ পোষ্ট আছে হাবিলদাৰত আপোনালোকে যদি এপ্লাই কৰিব বিচাৰে আপোনালোকৰ বয়সটো দিয়া দিছে 18 বছৰৰ পৰা আপোনালোকে 27 বছৰলৈকে এপ্লাই কৰিব পাৰিব জেনাৰেল ক্যান্ডিডেট সকলে আৰু ইতিমধ্যে আপোনালোকক জনাইছো যে যিসকল কাষ্টৰ ক্যান্ডিডেট আছে তেওঁলোকে ৰিলেক্সেশন লাভ কৰিব ক্যাটেগৰী এসটি বা এসসি ক্যান্ডিডেট সকলে 5 বছৰৰ ৰিলেক্সেশন লাভ কৰিব ওবিসি ক্যান্ডিডেট সকল 3 বছৰৰ ৰিলেক্সেশন লাভ কৰিব পিডব্লিউবিডি যিসকল আনৰিজাৰ্ভ ইডব্লিউএছ ক্যান্ডিডেট আছে তেওঁলোকে 10 বছৰৰ ৰিলেক্সেশন লাভ কৰিব পিডব্লিউডি ওবিসি ক্যান্ডিডেট সকল 13 বছৰৰ ৰিলেক্সেশন লাভ কৰিব পিডব্লিউডি এসটিএসসি ক্যান্ডিডেট সকল 15 বছৰৰ ৰিলেক্সেশন লাভ কৰিব আৰু যিসকল এক্স সাৰ্ভিসমেন ক্যান্ডিডেট আছে আপোনালোকে যদি এজন এক্স সাৰ্ভিসমেন ক্যান্ডিডেট হয় তো আপোনালোকে 3 বছৰৰ ৰিলেক্সেশন লাভ কৰিব এখানে আছে আপোনালোকৰ ৰিলেক্সেশন ইয়াত আপোনালোকৰ বিভিন্ন ৰিলেক্সেশন পিছলৈকে দিয়া আছে এখানে ইমান ইম্পৰ্টেন্ট নহয় তাৰ পিছত আপোনালোকৰ
এডুকেশ্যন কোৱালিফিকেশ্যন যদি চাবলৈ যায় ইতিমধ্যে আৰম্ভণিতে আপোনালোকক জনাইছোঁৱে যদি আপোনালোকে চিম্পল মেট্ৰিক পাছ কৰিছে আপোনালোকে এই ভেকেঞ্চিখিনিত এপ্লাই কৰিব পাৰিব ইয়াত কোনো ধৰণৰ আপোনালোকৰ পাৰ্চেণ্টেজ নালাগে কোনো ধৰণৰ আপোনালোকৰ এক্সপিৰিয়েঞ্চ নালাগে আপোনালোকে যদি চিম্পল মেট্ৰিক পাছ কৰিছে তো আপোনালোকৰ এই ভেকেঞ্চিখিনিত এপ্লাই কৰিব পাৰিব তাৰপিছত আপোনালোকৰ যিটো এপ্লিকেশ্যন ফিজ আপোনালোকক ইতিমধ্যে জনাইছোঁ এপ্লিকেশ্যন ফিজ দিব লাগিব আপোনালোকে 100 টকা আপোনালোকে এপ্লিকেশ্যন ফিজ দিব লাগিব আৰু যিসকল ওমেন কেণ্ডিডেট আছে SC শিডিউল কাষ্টৰ কেণ্ডিডেট আছে SC কেণ্ডিডেট SC কেণ্ডিডেট তাৰপিছত আপোনালোকৰ যিসকল পাৰ্চনেল উইথ বেঞ্চমাৰ্ক অৰ্থাৎ PWBD কেণ্ডিডেট আছে এক্সপাৰ্টিশ্যন কেণ্ডিডেট আছে তেওঁলোকে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে আপোনালোকৰ কাৰণে এপ্লিকেশ্যন ফিজটো আপোনালোকৰ ফ্ৰী হয় আৰু যদি আপোনালোকে নিজে এপ্লাই কৰে তো আপোনালোকে যদি এপ্লিকেশ্যন ফিজ আপোনালোকে এইটো এপ্লিকেশ্যন ফিজটো আপোনালোকৰ UPI নেট বেংকিং বা ভিসা ক্ৰেডিট কাৰ্ড মাষ্টাৰ কাৰ্ড মেষ্টৰ কাৰ্ড ৰুপে কাৰ্ড ডেবিট কাৰ্ডেৰে আপোনালোকে এপ্লিকেশ্যন ফিজটো আপোনালোকে দিব পাৰিব ইতিমধ্যে আপোনালোকক জনাইছোঁ ডেটটো আপোনালোকে এপ্লাই কৰাৰ পিছত আপোনালোকে এপ্লিকেশ্যন ফিজ দিব পাৰিব জুলাই মাহৰ 25 তাৰিখলৈ আপোনালোকে এপ্লিকেশ্যন ফিজটো আপোনালোকে দিব পাৰিব নেক্সট আপোনালোকৰ যিটো এক্সাম অনুষ্ঠিত হ'ব কম্পিউটাৰ বিচাৰ টেষ্ট অনুষ্ঠিত হ'ব এই এক্সামটো আপোনালোকে হিন্দী ইংলিছৰ লগতে আপোনালোকে তিনিটা ভাষাৰ আপোনালোকে এক্সামটো দিব লাগিব দিব পাৰিব আৰু অসমৰ কেণ্ডিডেটসকলে যিসকল আপোনালোকে যদি অসমৰ কেণ্ডিডেট হয় পাৰ্মানেণ্ট অসমৰ কেণ্ডিডেট হয় তো আপোনালোকে যদি অসমীয়াত এক্সামটো দিব পাৰে বিচাৰে তো আপোনালোকে এক্সামটো দিব পাৰিব অসমীয়াত তাৰপিছত আপোনালোকে যদি বেংগলী হয় তো আপোনালোকে বেংগলীটো দিব পাৰিব এনেকৈ আপোনালোকৰ 13টা লেংগুৱেজ ইয়াত দিয়া আছে 13টা লেংগুৱেজতে আপোনালোকৰ এক্সামটো দিব পাৰিব তো ইয়াৰ পিছত আপোনালোকৰ যিটো কম্পিউটাৰ বিচাৰ টেষ্ট অনুষ্ঠিত হ'ব তাৰ আপোনালোকৰ কিমান নম্বৰ থাকিব ইয়াৰ উল্লেখ কৰিছে ইয়াৰ আপোনালোকৰ দুটা সেকশনত আপোনালোকৰ নম্বৰবিলাক ভগাই দিছে ইয়াত নিউমেৰিকেল এণ্ড মেথমেটিকেল এবিলিটিত 20 নম্বৰ 20টা কোৱেশ্চন থাকিব নম্বৰ থাকিব 60 নম্বৰ তাৰ পিছত যেটো ৰিজনিং এণ্ড এবিলিটি এণ্ড প্ৰবলেম সলভিং তাত আপোনালোকৰ 20টা কোৱেশ্চন থাকিব নম্বৰ আপোনালোকৰ 60 নম্বৰ থাকিব তাত সময় থাকিব 45 মিনিট তাৰ পিছত আপোনালোকৰ যিসকল সেকশনটোত আপোনালোকৰ জেনাৰেল এৱাৰনেছ তাত 25টা কোৱেশ্চন থাকিব নম্বৰ 75 নম্বৰ থাকিব আৰু ইংলিছ লেংগুৱেজ এণ্ড কম্প্ৰিহেনচন তাত আপোনালোকৰ 25 নম্বৰ থাকিব 25টা কোৱেশ্চন থাকিব আৰু নম্বৰ আপোনালোকৰ 75 নম্বৰ থাকিব নেক্সট আপোনালোকৰ সময় থাকিব 45 মিনিট এটোৰ বিষয়ে আপোনালোকে নিশ্চয় গম পালে কম্পিউটাৰ বিচাৰ টেষ্ট অনুষ্ঠিত হোৱাৰ পিছত আপোনালোকে যদি কম্পিউটাৰ বিচাৰ টেষ্টটো কোৱালিফাই কৰাৰ পিছত আপোনালোকৰ যেটো হাবিলদাৰ পোষ্ট আছে হাবিলদাৰ পোষ্টৰ কাৰণে ফিজিক্যাল এফিচিয়েন্সি টেষ্ট অনুষ্ঠিত হ'ব যত আপোনালোকে খোজ কাঢ়িব লাগিব 1600 মিটাৰ আপোনালোকে খোজ কাঢ়িব পাৰিব লাগিব যিসকল লৰা মেল কেণ্ডিডেট আছে তেওঁলোকৰ সময় থাকিব 15 মিনিট আৰু যিসকল ফিমেল কেণ্ডিডেট আছে তেওঁলোকে 1 কিলোমিটাৰ খোজ কাঢ়িব লাগিব আৰু তাৰ আপোনালোকৰ 20 মিনিট সময় থাকিব এটোৰ বিষয়ে আপোনালোকে নিশ্চয় গম পালে নেক্সট আপোনালোকৰ যেটো ফিজিক্যাল তাৰছত হাবিলদাৰত ফিজিক্যাল ষ্টেণ্ডাৰ্ড টেষ্ট অনুষ্ঠিত হ'ব যত আপোনালোকৰ হাইট জোখা হ'ব আৰু চেজ জোখা হ'ব হাইটটো আপোনালোকৰ যিসকল মেল কেণ্ডিডেট আছে তেওঁলোকে হাইটটো হ'ব লাগিব 157.5 সেন্টিমিটাৰ হ'ব লাগিব ৰিলেক্সেশন লাভ কৰিব 5 সেন্টিমিটাৰ যিসকল গোৰ্খা মালিস কেণ্ডিডেট আছে আসামিজ গোৰ্খাছ এণ্ড মেম্বাৰ শিডিউল কাষ্টৰ কেণ্ডিডেট আছে তেওঁলোকে 5 সেন্টিমিটাৰ ৰিলেক্সেশন লাভ কৰিব আৰু আপোনালোকৰ চেষ্টটো জোখা হ'ব ইয়াৰ আপোনালোকৰ চেষ্টটো জোখা হ'ব 81 চেষ্ট আপোনালোকৰ হ'ব লাগিব এক্সপেন্ডেজ আপোনালোকে 5 সেন্টিমিটাৰ ফুলাব লাগিব নেক্সট আপোনালোকৰ যিসকল ফিমেল কেণ্ডিডেট আছে তেওঁলোকৰ হাইটটো বিচাৰিছে 152 সেন্টিমিটাৰ হলে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু হাইটটো আপোনালোকৰ হ'ব লাগিব আৰু আপোনালোকে ৰিলেক্সেশন লাভ কৰিব 2.5 সেন্টিমিটাৰ ৰিলেক্সেশন লাভ কৰিব আসামিজ গোৰ্খা এণ্ড মেম্বাৰ অফ শিডিউল কাষ্টৰ কেণ্ডিডেট সকলে তাৰ পিছত আপোনালোকৰ ওয়েটটো জোখা হ'ব 48 কেজি আপোনালোকৰ ওয়েট হ'ব লাগিব গম পালে তাৰপিছত আপোনালোকৰ 2 কেজি আপোনালোকৰ ৰিলেক্সেশন লাভ কৰিব আসামিজ গোৰ্খা আৰু মেম্বাৰ যিসকল শিডিউল কাষ্টৰ কেণ্ডিডেট আছে তেওঁলোকে 2 কেজি আপোনালোকে ৰিলেক্সেশন লাভ কৰিব এটোৰ বিষয়ে আপোনালোকে নিশ্চয় গম পালে এখিনি আছিল হাবিলদাৰৰ যিখিনি ফিজিক্যাল এফিচিয়েন্সি টেষ্ট আৰু ফিজিক্যাল ষ্টেণ্ডাৰ্ড টেষ্টৰ বিষয়ে আপোনালোকক জনালো এটোৰ বিষয়ে আপোনালোকে নিশ্চয় গম পালে এখিনি আছিল ফ্ৰেন্ডস ইম্পৰ্টেন্ট আপোনালোকক জনাব লাগে ইয়াত 87 টা আপোনালোকৰ পেজ আছে গটেখিনি আপোনালোকৰ কাৰণে ইমান ইম্পৰ্টেন্ট নহয় যদি আপোনালোকে বিচাৰে যে আপোনালোকে নটিফিকেশনটো আপোনালোকে ভালদৰে এবাৰ নিজে চেক কৰি চাব বিচাৰে তো আপোনালোকৰ যেটো নটিফিকেশনৰ লিংক হিটো আপোনালোকক ডেসক্ৰিপচনত দি দিম আপোনালোকে ডেসক্ৰিপচনত পাই যাব অথবা আপোনালোকে টেলিগ্ৰাম আৰু আমাৰ যেটো WhatsApp গ্ৰুপ আছে WhatsApp গ্ৰুপত আপোনালোকে নটিফিকেশনখন দিয়া হ'ব গতিকে আপোনালোকে তাতো যদি এতিয়ালৈকে জয়েন হোৱা নাই এতিয়া আপোনালোকে ডেসক্ৰিপচনত লিংক আছে জয়েন হৈ লওক তো ফ্ৰেন্ডস এইটোৱে আছিল আপোনালোকক দিবলগীয়া ইনফৰমেশনটো আপোনালোকে যদি ভিডিওটো ভাল পালে তেনেহলে ভিডিওটোত এটা লাইক কৰি দিব আৰু চেনেলটোত আপোনালোকে যদি নতুনকৈ ভিজিট কৰিছিল আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব